প্ৰিয় বন্ধু বান্ধৱীসকল, ফেচবুকত মোৰ যিবোৰ লেখা মেলা সেইবিলাকৰ পৰা আপোনালোকে ভাবিছে নেকি যে মই হিন্দু বিৰোধী আৰু মুছলমানক মই তুষ্টিকৰণ কৰোঁ? যদি ভাবিছে সেয়া আপোনালোকে ভুল ভাবিছে। মই না হিন্দু বিৰোধী না মই মুছলমানক তুষ্টিকৰণ কৰিব বিচাৰোঁ। কিন্তু কথা হ'ল কি, প্ৰকৃত যিখিনি কথা সেই কথাখিনি মই জনসাধাৰণৰ আগত উজাগৰ কৰিব বিচাৰোঁ। মই আচলতে কোনো ধৰ্মকে মোৰ ইমান ভাল নালাগে আৰু মই বেয়াও নাপাওঁ। কোনোবাই আস্থা আৰু বিশ্বাস কৰে, তাত আমি হাঁহি মেলি একো লাভ নাই। কিন্তু কথা হ'ল, এই ধৰ্মৰ গইনা লৈ যেতিয়া ৰাজনীতিত আপোনাক মোক ঠগি থকা হয়, উঠি অহা যুৱ প্ৰজন্মক প্ৰচণ্ড ৰূপত ঠগা হয়, তেতিয়া আমি সেই উৎকট সঁচা কথাবোৰ আমি বাহিৰলৈ আনিবলৈ বাধ্য হওঁ। আজিৰ সময়ত 80% হিন্দু বসবাস কৰা এই ভাৰতবৰ্ষত ইমান বৃহৎ সংখ্যক নিবনুৱা যুৱক যুৱতী আছে আৰু হিন্দুৰ হৈও বহু কাম কৰিবলগীয়া আছে। আমাৰ অসমত হয়তো যথেষ্ট ভাল, কিন্তু অসমৰ বাহিৰলৈ যেতিয়া আপুনি যাব, তেতিয়া বহিৰাজ্যবিলাকত দলিতসকলৰ যি অৱস্থা দেখিলে আপোনাৰ সঁচাকৈ বহুত বেয়া লাগিব। গতিকে এই লোকসকলৰ ওপৰতো কৰিবলগীয়া যথেষ্টখিনি আছে। গতিকে নৰেন্দ্ৰ মোদী চৰকাৰে হিন্দুসকলৰ যিখিনি কৰণীয় কাম সেইখিনি নকৰি কেৱল মাত্ৰ মুছলমানক ঘৃণা কৰিবলৈ শিকাই তেওঁ গোটেই সমস্ত কামখিনি পুঁজিপতিসকলৰ অৰ্থে কৰিলে কেনেকৈ হ'ব? তেখেতলোকে ৱকফ বৰ্ডৰ যিখিনি সম্পত্তি, সেই সম্পত্তিখিনিক লৈ হিন্দু মানুহৰ মনত এটা বেলেগ ধাৰণা জন্মাব খুজিছে। কিন্তু সেই একেজন নৰেন্দ্ৰ মোদীয়ে য'তে ত'তে অতি কম মূল্যত আপোনালোকে দেখিছেই পাৱাৰ প্ৰজেক্টৰ নামত গুজৰাট আৰু ৰাজস্থানত পানীৰ দৰত মাটিবোৰ কেনেকৈ আদানীৰ হাতত অৰ্পণ কৰিছে। যেনেকৈ আমাৰ উমৰাংচুৰ মাটি 9,000 বিঘা ভূমি আদানীক দিবলৈ তেওঁলোকে চেষ্টা চলাই আছে, বা আমাৰ যেনেকৈ এয়াৰপৰ্ট দি দিলে, প্ৰায়বিলাক বস্তুৱেই দি দিলে। ঠিক তেনেদৰে আজিৰ সময়ত আমি যিটো বিজ্ঞানৰ যাত্ৰা কৰিব লাগে, সেই সময়ত তেওঁলোকে মছজিদৰ তলত মন্দিৰ বিচাৰি যি অভিযান চলাইছে, যি সাম্প্ৰদায়িক সংঘৰ্ষ লগাই গোটেই সমাজখন শেষ কৰিব বিচাৰিছে, মণিপুৰৰ দৰে অশান্ত কৰিব বিচাৰিছে, সেই বস্তুবোৰৰ আচলতে মই বিৰোধ কৰিছোঁ। মোৰ মনত হিন্দু যেনেকুৱা নৌটংকীবাজ আছে, মুছলমানতো সেই একেই নৌটংকীবাজ আছে। আৰু এই ধৰ্মীয় গুৰুবোৰ যিবোৰ মুছলমানৰ ধৰ্মীয় গুৰুৱেই হওক বা হিন্দুৰ ধৰ্মীয় গুৰুৱেই হওক, এইবোৰ একোটা মস্ত ফকটীয়া, একেবাৰে ফকটীয়া। তেওঁলোকৰ কোনো বাণী চানি নাই। তেওঁলোকৰ আচলতে সেইবিলাক নকল কৰে, তাক তেওঁলোকে মুখস্থ মাতে আৰু তাক তেওঁলোকে নিজৰ চাৰিত্ৰিক বৈশিষ্ট্যৰে তেওঁলোকে এইবোৰ আপোনাক মোক মোহিত কৰিবৰ কাৰণে তেওঁলোকৰ এইবোৰ ধান্দাবাজি। আপোনালোকে দেখিছে যে তেওঁলোকে একদম ধুনীয়া ধুনীয়া গাড়ীত উঠে, ধুনীয়া ধুনীয়া মোবাইল ফোন ব্যৱহাৰ কৰে, তেওঁলোকে ড্ৰেছবোৰ চাবচোন কেনেকুৱাকৈ পিন্ধে, আৰু পিন্ধি তেওঁলোকে মানুহক ধৰ্মৰ বাণী বিলাই যায়। কিন্তু মোৰ কথা হ'ল, হিন্দু মুছলমান খ্ৰীষ্টিয়ান যিয়েই নহওক, এই যি বৃহৎ পৰিমাণৰ ধৰ্মৰ নামত টকা উঠে, সেইবোৰেদি আচলতে চেৰিটি কৰিব লাগে। বিপদকালীন সময়বিলাকত মানুহক সহায় সাৰথি কৰিব লাগে। এই যে অনাথ শিশুবিলাক আছে, শিশুবিলাকৰ দায়িত্ব ল'ব লাগে, আৰু বৃদ্ধাশ্ৰমবিলাকতো তেওঁলোকৰ যথেষ্ট কৰণীয় আছে। শিক্ষা ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অৱদান আগবঢ়াব পাৰে, স্বাস্থ্য খণ্ডত যথেষ্ট অৱদান তেওঁলোকে আগবঢ়াব লাগে। কৰিবলগীয়া বহু কামেই থাকে। আমি যিবোৰ কৰিব নোৱাৰোঁ, সেইবোৰ আচলতে বহু ধৰ্ম সংস্থাই কৰিব একচুৱেলি পাৰে। কিন্তু তাকে নকৰি কেৱল খালি ধৰ্ম প্ৰসাৰৰ কথা যদি আমি চিন্তা কৰোঁ, তেতিয়া ভাবিম যে আমি ইয়াত কিন্তু এই পৃথিৱীত কোনো চিৰস্থায়ী নহয়, এদিন নহয় এদিন আমি সকলোৱেই মৰিব লাগিব। গতিকে এই কথাবোৰ আমি চিন্তা চৰ্চা কৰিব লাগিব। আৰু যদি কোনোবাই ভাবিছে মোক হিন্দু বিৰোধ কৰা বুলি, সেইটো তেখেতে ভুল ভাবিব পাৰে। কাৰণ এটা কথা, 80% হিন্দুৰে ভৰপূৰ এখন দেশত মই যিহেতুকে এটা দলক প্ৰতিনিধিত্ব কৰিছোঁ, হিন্দুক অসন্তুষ্ট কৰাৰ মোৰ মুঠেও কাম্য নহয়। কিন্তু সেই বুলি এইটোও কথা নহয় যে হিন্দুৰ নামত কিছুমান না ভোট না শ্ৰুত নকৰিবলগীয়া গু ধৰা হত্যাকাণ্ডৰ দৰে কৰ্ম আৰু এনেকুৱা বহু কিবা কিবি অন্ধবিশ্বাসত নকৰিবলগীয়া কাম কিছুমান কৰিব, সেইটো কেতিয়াও আমি সমৰ্থন নকৰোঁ। দল কৰাৰ লগে লগে আমি কিন্তু কিছুমান কথাত আমি মাতিবও লাগিব। আৰু বেছি সংখ্যক যিহেতুকে হিন্দু আছে, গতিকে এই বেছি সংখ্যক হিন্দুৰ মনত তেওঁলোকে কিছুমান অযুক্তিকৰ কথা মনত সোমোৱাই তেওঁলোকে আচলতে কেৱল ৰাজনৈতিক লাভালাভ যে উঠাব বিচাৰিছে,
সেই বস্তুটোৰ প্ৰতিহে মই বিৰোধী আৰু প্ৰকৃতাৰ্থত তেওঁলোকে হিন্দুৰ যদি কথা ভালকৈ চিন্তা কৰিলেহেঁতেন হিন্দু মানুহক আচলতে হিন্দু মানুহৰ মাজত ইমানখিনি দৰিদ্ৰতা কেতিয়াও নাথাকিলেহেঁতেন আজিৰ তাৰিখতো ৮৬ কোটি জনসাধাৰণে ৫ কেজি চাউল পোৱাটো বহুত পৰিতাপৰ কথা আজি দেশৰ প্ৰত্যেক মহিলাই কেৱল ১২৫০ টকা বা ১০০০ টকা এটাৰ কাৰণে হাঁহ কানি নিকানি কৰি কেৱল ভোট দিয়াটো তাৰ লোভত সেইটো আচলতে পৰিতাপৰ কথা আমি অলপ কথাবোৰ বেলেগ দৃষ্টিভংগীৰেও চাবৰ হৈ গ'ল শেষত মই এটাই ক'ম যিসকলে ভাবিছে যে মই হিন্দু হৈ হিন্দুৰ বিপক্ষে গৈছোঁ নেকি তাৰ বিপক্ষে যাবলগীয়া একো কথা নহয় কিন্তু ধৰ্মৰ গইনা লৈ মানে কোনোবাই ৰাজনীতি কৰাটো সেইটোত মোৰ আক্ষেপ আছে আৰু সেইটোত মই ডেফিনেট মাত মাতিমেই এইটো মোৰ মৌলিক অধিকাৰ মোৰ অভিমত প্ৰকাশ কৰাৰ মোৰ স্বাধীনতা আছে ডেফিনেটলি মই মাত মাতিমেই আৰু মই মাত মাতি মই জেললৈ গৈছোঁ আপোনালোকে জানে ৰামনাথ কোবিন্দ ডাঙৰীয়া দলিত এজন ৰাষ্ট্ৰপতি তেওঁলোকে বিজেপিয়ে পাতিছিল কিন্তু জগন্নাথ মন্দিৰৰ ভিতৰত তেওঁক সোমাবলৈ দিয়া নাছিলে দ্ৰৌপদী মুৰ্মু এগৰাকী আদিবাসী মহিলা হ'ব পাৰে কিন্তু তেখেতৰ ৰাম মন্দিৰৰ উদ্ঘাটনৰ সময়ত তেখেতক নিমন্ত্ৰণ নিদিলে সংসদ ভৱনৰ উদ্ঘাটনৰ সময়ত তেখেতক নিমন্ত্ৰণ নিদিলে একমাত্ৰ তেওঁ দলিত মহিলা হোৱাৰ বাবে আৰু এইবিলাকত মোৰ আপত্তি আছে গতিকে ইয়াত মই মাত মাতি আহিছোঁ আৰু ডেফিনেটলি মই মাত মাতি যাম কোনোবাই যদি ভাবে যে মই হিন্দুৰ বিৰোধ কৰিছোঁ সেইটো তেওঁৰ ভুল চিন্তাধাৰা আৰু তেনেকুৱা চিন্তাধাৰাক মই আচলতে কেয়াৰ নকৰোঁ ধন্যবাদ